নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 9 ফেব্ৰুৱাৰী 2026 অসমীয়া 26 মাহ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:52 আৰু সূৰ্যাস্ত সময় 4:57। আজি হৈছে অষ্টমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰে। ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে দিনটো অতি শুভ। সম্পত্তিৰ কথাবোৰ যথেষ্ট সুবিধাজনক হ'ব। সুস্বাদু খাদ্য উপভোগ কৰিব। বিলাসী বস্তুৰ বাবে টকা খৰচ কৰিব পাৰে। বৃষ ৰাশি। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো অতি উত্তম হ'ব। সৰু সৰু খৰচৰ বাবে আপুনি মানসিক চাপ অনুভৱ কৰিব পাৰে। ব্যৱসায়ীসকলে হয়তো নতুন ব্যৱসায়িক চুক্তি কৰিব লাগিব। নেতিবাচক কথা কোৱা মানুহৰ পৰা আঁতৰি থাকক। বন্ধু বান্ধৱীৰ সৈতে সময় কটাবলৈ ভাল পাব। মিথুন ৰাশি। আপোনাৰ পেছাদাৰী জীৱনত অধিক কষ্ট কৰিব লাগিব। ব্যৱসায়ীসকলৰ আয় বৃদ্ধিৰ সম্ভাৱনা আছে। পাৰিবাৰিক সম্পৰ্ক উৎকৃষ্ট হ'ব। প্ৰেমৰ সম্পৰ্কত থকা উত্তেজনা নাইকিয়া হৈ যাব। আপোনাৰ কথাৰে মানুহক আপ্লুত কৰিব পাৰিব। কৰ্কট ৰাশি। পৰিয়ালৰ সদস্যৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ ব্যৱসায়ত কিছু কাৰিকৰী সমস্যাৰ সন্মুখীন হ'ব পাৰে। পৰিৱৰ্তিত বতৰৰ পৰিস্থিতিৰ প্ৰতি সাৱধান হওক। টকা খৰচ কৰাৰ সময়ত কৃপণালি নকৰিব। আপুনি হয়তো কিছু মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। সিংহ ৰাশি। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। আপুনি শ্বেয়াৰ বজাৰৰ পৰা আশা কৰা ধৰণৰ আৰ্থিক লাভালাভ কৰিব। আজি আপুনি আপোনাৰ সকলো কাম সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ আপুনি আৱেগিক হ'ব। কৰ্মক্ষেত্ৰত হয়তো অলপ অতিৰিক্ত কষ্ট কৰিবলগীয়া হ'ব পাৰে। কন্যা ৰাশি। আপোনাৰ পৰিয়ালৰ শান্তি আৰু সম্প্ৰীতি থাকিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। আপুনি সন্মানীয় ব্যক্তিৰ পৰা নিৰ্দেশনা লাভ কৰিব পাৰে। পৰিয়ালৰ এজন সদস্যৰ বাবে টকা খৰচ কৰিব লাগিব। আপোনাৰ পৰিকল্পনা ৰাজহুৱাভাৱে প্ৰকাশ নকৰিব। আপোনাৰ কথাবোৰ হয়তো চোকা হ'ব পাৰে। তুলা ৰাশি। আজি হয়তো আপুনি বঁটা লাভ কৰিব পাৰে। দুপৰীয়াৰ পিছত পৰিস্থিতি ক্ৰমান্বয়ে অনুকূল হৈ পৰিব। অতীতত লোৱা সিদ্ধান্তই আজি আপোনাক উপকৃত কৰিব। ক্ষুদ্ৰ ব্যৱসায়িক উদ্যোগ এটা লাভজনক হ'ব। আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। বৃশ্চিক ৰাশি। বহিৰাজ্যত ব্যৱসায় কৰাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্য হয়তো সৰ্বোত্তম অৱস্থাত নাথাকিব পাৰে। ঊৰ্ধ্বতম বিষয়াৰ সৈতে উত্তেজনা হ'ব পাৰে। জীৱনসংগীৰ বাবে সময় নিৰ্ধাৰণ কৰাটো নিশ্চিত কৰক। আপুনি অনিদ্ৰা অনুভৱ কৰিব পাৰে। ধনু ৰাশি। কৰ্মক্ষেত্ৰত মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আন কিছুমানে আপোনাৰ পৰামৰ্শ মানি চলিব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আপুনি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। বন্ধু বান্ধৱীৰ সৈতে মানসম্পন্ন সময় কটাব। অনলাইন শ্বপিঙৰ ক্ষেত্ৰত যথেষ্ট ৰেহাইৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে। মকৰ ৰাশি। আপুনি হাতত লোৱা যিকোনো কাম সময়মতে সম্পূৰ্ণ কৰিব। বহিৰাজ্যৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আপোনাৰ ব্যৱসায়ৰ বাবে এটা কৌশল প্ৰস্তুত কৰিব লাগিব। ৰিয়েল ইষ্টেটৰ সৈতে জড়িতসকলে যথেষ্ট লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কুম্ভ ৰাশি। আজি আপুনি নিজৰ বিশ্বাসত দৃঢ়তাৰে থাকিব। ব্যৱসায়ত আৰ্থিক লাভৰ উৎকৃষ্ট সুযোগৰ সৃষ্টি হ'ব। আপোনাৰ স্পষ্টবাদিতাৰ বাবে কিছুমান মানুহে আপোনাক অসন্মান কৰিব পাৰে। অতিথিসকলে আপোনাৰ ঘৰলৈ আহিব পাৰে। আপোনাৰ লুকাই থকা শত্ৰুৰ পৰা সাৱধান হওক। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। পুৰণি ঋণৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিৰোধীক তুচ্ছ জ্ঞান নকৰিব। বিতৰ্কিত বিষয়ৰ আলোচনা এৰক। আপোনাৰ জেদী আচৰণৰ বাবে মানুহ বিচলিত হ'ব পাৰে। আজি খং নকৰিবলৈ চেষ্টা কৰক। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।